সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰোণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছিল। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূমিকম্প বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগৰণুৱা হৈ থাকে। কোভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিওঁ আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হয়। গীতাৰ অধ্যায় 15 শ্লোক 16 আৰু 17ত তিনিজন প্ৰভুৰ উল্লেখ আছে। এই তিনিজন প্ৰভু কোন? কোনজন প্ৰভুৰ শৰণ লোৱাৰ পাছত জন্ম মৃত্যু সমাপ্ত হ'ব পাৰে? তিনিজন প্ৰভুৰ ভিতৰত কোনজন উত্তম পৰমাত্মা? তেওঁ কেনেকুৱা? তেওঁৰ নাম কি? এই সকলোবোৰ গূঢ় ৰহস্য জানিবলৈ নিশ্চয়কৈ শুনিব জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন, সকলো পবিত্ৰ ধৰ্মৰ পবিত্ৰ শাস্ত্ৰৰ আধাৰত। নমস্কাৰ। নমস্কাৰ সৎ সাহেব। আপোনাৰ শুভ নামটো? মোৰ শুভ নাম শ্ৰী জ্যোতি দাস।
আপুনি কোন ঠাইৰ পৰা আহিছে? মই অসমৰ শোণিতপুৰ জিলাৰ পৰা আহিছোঁ। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? মই সন্ত গুৰু ৰামপাল মহাৰাজৰ পৰা নাম দীক্ষা 2021 12 ফেব্ৰুৱাৰীত লৈছিলোঁ। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে অন্য কিবা ভক্তি সাধনা কৰিছিলনে? হয়, মই ভক্তি সাধনা কৰিছিলোঁ। মই সোমবাৰ ব্ৰত মানিছিলোঁ আৰু বৃহস্পতিবাৰ ব্ৰত মানিছিলোঁ। আৰু সেই সাধনাবিলাক আপুনি কিমান বছৰ ধৰি কৰিছিল? যেতিয়া মই দেউতা মাৰ ঘৰৰ পৰা বিয়া হৈ গৈছিলোঁ হাজবেণ্ডৰ ঘৰলৈ, তেতিয়াৰ পৰাই মানি আছিলোঁ। মানি থাকোঁতেও মই একো লাভ পোৱা নাছিলোঁ। আপুনি যিহেতু আপোনাৰ সমাজত প্ৰচলিত পৰম্পৰাগত ভক্তি সাধনা আপুনি কৰি আছিলে, আপুনি ব্ৰত ৰাখিছিলে, ব্ৰত পালন কৰিছিলে, তথাপি আপুনি কোনো ধৰণৰ লাভ পোৱা নাছিলে, কিন্তু আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ কেনেকৈ আহিল? হয়, মই সন্ত ৰামপাল মহাদেৱৰ গুৰু শৰণলৈ এইকাৰণেই আহিলোঁ। মই হাজবেণ্ডৰ ফালৰ পৰা বহুত অত্যাচাৰ কৰিলে হাজবেণ্ডে, মাৰ ধৰ কৰে। তাৰ পাছত মই ভাবোঁ যে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ তিনিজন ভগৱান আছে, যিহেতু তেওঁলোকক মই ইমান ভক্তি সাধনা কৰোঁ, মই একো লাভ নাপাওঁ। মোৰ বিপদৰ উপৰি বিপদ, স্বামীয়ে অত্যাচাৰ কৰে, ঘৰত সৰু ল'ৰা আছে, ল'ৰাক লৈ পেলাই মই বাহিৰত ৰখি থাকিবলগীয়া হয়। সেইকাৰণে মই ভাবিছোঁ ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ ওপৰতকৈও এজন কিজনী আৰু বেলেগ পৰমাত্মা আছে, তেওঁক মই বিচাৰি ফুৰিছিলোঁ। বিচাৰি ফুৰি মই 2012 চনত মই ঘৰৰ পৰা ওলাই আহিলোঁ। ওলাই আহি মই বিস্কুট ফেক্টৰীত কাম কৰিবলৈ ল'লোঁ। কাম কৰিবলৈ লওঁতে তেতিয়া মোক ল'ৰাই আমুল কোম্পেনীত ল'ৰাই কাম কৰিছিলে। তেতিয়া সন্ত গুৰু মহাৰাজ দেৱৰ শিষ্যবিলাকে জ্ঞান গংগা পুথি বিতৰণ কৰি আছিলে। তেতিয়া এখন জ্ঞান গংগা পুথি ঘৰলৈ লৈ আহিলে। সেই পুথিখন ল'ৰাই নপঢ়িলে, আহি টেবুলত থৈ দিলে। মই ফেক্টৰীৰ পৰা যেতিয়া কাম কৰি সন্ধিয়া ঘৰলৈ ওলটো, তেতিয়া সেই পুথিখন মোৰ চকুত পৰিলে। পৰি মই সেই পুথিখন পঢ়িলোঁ। পঢ়ি পেলাই মই এবাৰ নহয় দুবাৰ পঢ়ি মই ইমান কান্দিলোঁ। কান্দি পেলাই তেতিয়া মই বুজি পাইছোঁ যে প্ৰকৃততে ভগৱান কোন, পৰমাত্মা কোন, তেওঁক মই বুজি পালোঁ। বুজি পাই তেওঁক মই কেনেকৈ তেওঁৰ চৰণলৈ যাম, কি কৰিম কি নকৰিম ভাবি মই সদায় ৰাতি কান্দি থাকোঁ। কান্দি কান্দি কি ক'ম কি নক'ম বুলি ভাবি ভাবি থাকোঁতে মোৰ ধাৰো বহুত হৈ গৈছিলে। ফেক্টৰীত কাম কৰি মই ঘণ্টাত মই 20 টকা এনেকৈ পেলাই ঘণ্টাত কাম কৰোঁ, কৰি পেলাই কেইটকা পইচা পাওঁ। সেইকেইটা পইচাই মই ল'ৰাক উলিয়াই আনিলোঁ, ল'ৰাৰ সৈতে ঘৰ চলোঁ, খাওঁ কৰোঁ, কিন্তু নোজোৰে। ধাৰৰ উপৰি ধাৰ হৈ গৈছিলে, মোৰ 1 লাখ মান ধাৰ হৈ গৈছিলে। তাৰ পাছত মই দিনে ৰাতিয়ে মই পৰমাত্মাক মাতি থাকোঁ, হে পৰমাত্মা মোক উদ্ধাৰ কৰা, মোক এটা ভাল কৰ্ম সংস্থাপন দিয়া। তেতিয়াই মোক পৰমাত্মাই কি কৰিলে, মোক আমাৰ তাতে আৰ্মি হস্পিটেল এখন আছিলে, আৰ্মি হস্পিটেল এখনৰ কৰ্ণেল এজনী এটা ফোন নম্বৰ পালোঁ। তেওঁৰ লগত হেল্প হিচাপত থাকিব লাগে। তেতিয়া মই তেওঁৰ ফোন নাম্বাৰলৈ কণ্টেক্ট কৰিলোঁ। কৰি পেলাই মই তেওঁক মাতি পেলাই তেওঁৰ লগত মই মহাৰাষ্ট্ৰ গুচি গ'লোঁ বাহিৰত। গৈ পেলাই তেওঁৰ লগত থাকিলোঁ। মই তেওঁৰ লগত থাকি পেলাই পইচা পাতি লৈ পেলাই মই গোটেই ধাৰখিনি মই শেষ কৰিলোঁ। আপুনি নাম দীক্ষাৰ পিছত কোন ঠাইত ল'লে, কোন আশ্ৰমত গৈ নাম দীক্ষা ল'লে? মই আমাৰ কৰ্ণেল ডক্টৰণীৰ লগত মই মহাৰাষ্ট্ৰলৈ গুচি গ'লোঁ। গৈ পেলাই তাৰ পৰা মই জ্ঞান গংগা পুথিত যিহেতু নম্বৰ দিয়া থাকে, সেই নম্বৰত মই ফোন কৰিলোঁ। ফোন কৰোঁতে দিল্লীত ধৰিলে। দিল্লীত ধৰি পেলাই মোক কৈছে আপুনি কোনখন জিলাৰ? তেতিয়া মই কৈছোঁ নহয়, মই এতিয়া মহাৰাষ্ট্ৰত আছোঁ, কিন্তু মই অসমৰ। মই গুৰুদেৱৰ চৰণত বহুত দিনৰ পৰা আছোঁ আৰু মই নাম দীক্ষা ল'ম বুলি ভাবি আছোঁ, কিন্তু মই ইয়াত কেনেকৈ ল'ম কি কৰিম মই একো বিচাৰি পোৱা নাই। গতিকে মই জ্ঞান গংগা পুথিখন দুবাৰ পঢ়িলোঁ। পঢ়ি পেলাই মই তেওঁৰ চৰণত যাম বুলি মই ভাবি আছোঁ, কেনেকৈ মই নাম দীক্ষা ল'ম কি কৰিম। তেতিয়া মোক দিল্লীৰ পৰা এজন মানুহে শিষ্য এজনে কৈ দিলে, গুৰু মহাৰাজৰ ক'লে যে আপোনাৰ তেজপুৰ এৰিয়াৰ ওচৰত কোনটো নামদান কেন্দ্ৰ আছে ওচৰত। তেতিয়া মই ক'লোঁ নহয়, বিশ্বনাথ চাৰিআলি হেলেনত আছে। তেতিয়া সেই হেলেনৰ ফোন নাম্বাৰ দিলে। ফোন নাম্বাৰ দিওঁতে মই 2021 12 ফেব্ৰুৱাৰীত গৈ মই নাম দীক্ষা ল'লোঁ। আপুনি যিহেতু ব্যক্ত কৰিছে যে আপুনি পৰমাত্মাক সন্ধান কৰি আছিলে, আপুনি পূৰ্বতে যি ব্ৰহ্মা বিষ্ণু মহেশ্বৰক ভক্তি সাধনা কৰি আছিলে, তাৰ দ্বাৰা আপোনাৰ কোনো ধৰণৰ লাভ হোৱা নাছিলে, আপুনি আৰ্থিকভাৱে বিভিন্ন সমস্যাত ভুগিছিলে। তাৰপিছত সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ অহাৰ পিছতে আপুনি সেই সমস্যাবিলাকৰ পৰা বৰ্তমান পৰিত্ৰাণ পাইছে। এইটো আচলতে কেনেকৈ সম্ভৱ? এজন সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি এনেধৰণৰ লাভ পাইছে?
হয়, মই বহুত সমস্যাত ভুগি আছিলোঁ, বহুত ধাৰত ডুব খাই আছিলোঁ আৰু মই বেমাৰো হৈছিলে। মোৰ 2009 চনত এটা টিউমাৰ হৈছিলে। সেই টিউমাৰ গৈ মই গুৱাহাটী হস্পিটেলত মই অপাৰেশ্যন কৰিছিলোঁ, 3 মাহ এডমিট আছিলোঁ। এডমিট থকাৰ পাছত ডক্টৰে মোৰ এটা কিডনী মোৰ পূৰা ডেম বুলি ক'লে, এটা কিডনী বেয়া হৈ গ'ল আৰু এটা কিডনীৰ ওপৰত বৰ্তমান মই চলি আছোঁ। আৰু তাৰ পাছতো মোৰ সেই কিডনীটো মানে ক্ৰিটিনাইন মোৰ আপ ডাউন হৈ থাকে। কিন্তু মোৰ গুৰু ৰামপাল গুৰু মহাৰাজৰ চৰণত অহাৰ পৰা এতিয়া মই সেই সমস্যাটো মানে ভাল পাইছোঁ, ক্ৰিটিনাইনটো আপ ডাউন কৰাটো ভাল পাইছোঁ। আৰু মই অলপ দিন আগলৈকে ঔষধ খাই আছিলোঁ, বৰ্তমান মই ঔষধ এৰি দিছোঁ। আৰু মোৰ ধাৰ 1 লাখমান টকা বৰ্তমান মোৰ ধাৰ হৈ গৈছিলে, সেই ধাৰখিনিও মই পৰিশোধ কৰিছোঁ। আপোনালোকৰ সন্ত ৰামপাল গুৰু মহাৰাজে এনেকুৱা কি ভক্তি বিধি মন্ত্ৰ প্ৰদান কৰে যাৰ বাবে নেকি আপুনি এনেধৰণৰ লাভ পাবলৈ সক্ষম হৈছে? হয়, আমাৰ গুৰু মহাৰাজে আমাৰ শাস্ত্ৰ অনুকূল বিধি জ্ঞান প্ৰদান কৰে। শাস্ত্ৰ মেলি পেলাই জগত লোকক বা শিষ্যৰ লোকক সকলোকে শাস্ত্ৰ মেলি শাস্ত্ৰৰ শ্লোক দেখাই পেলাই আমাক শাস্ত্ৰ মেলি জ্ঞান বুজায়। ভগৱান ব্ৰহ্মা বিষ্ণু মহেশ্বৰ তেওঁলোকে কি লাভ দিব পাৰে, পৰমাত্মাই কি লাভ দিব পাৰে, ব্ৰহ্মা বিষ্ণু মহেশ্বৰ আছে, তেওঁলোকৰ ওপৰতো যে আৰু আছে। মই আগতে ভাবি থাকোঁ যে ভগৱানটো 3জন হ'ব নোৱাৰে, ভগৱান এজনেই হ'ব। মই এবাৰ চাই বাবাৰ চিৰিয়েল চাইছিলোঁ, চিৰিয়েল চাই বাবাই কয় সবচে ওপৰ এক মালিকহে। সেই কথাটো মোৰ যেতিয়া মনত আহে তেতিয়া মই মানে পৰমাত্মাক বিচাৰি আছিলোঁ যে পৰমাত্মা ক'ত আছে, কেনেকুৱা হয়, পৰমাত্মা এজনেই থাকে। নহয়, জগত লোকে কয় নহয় পৰমাত্মা নিৰাকাৰ, কিন্তু পৰমাত্মা নিৰাকাৰ নহয়। মই যেতিয়া জ্ঞান গংগা পুথি পঢ়ি বুজি পালোঁ যে ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ মাক দেউতাক আছে, তেওঁলোকে ক'ৰ পৰা জন্ম হ'ল, কি হ'ল, এইখিনি গোটেইখিনি বুজি পালোঁ যিহেতু গতিকে মই শ্ৰী সন্ত ৰামপাল গুৰু মহাৰাজৰ চৰণত আহিলোঁ। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা যিবিলাক লাভ পাইছে, ইয়াৰ উপৰিও আৰু অন্য কিবা লাভ পাইছেনে আপুনি পাৰিবাৰিকভাৱে? পাৰিবাৰিকভাৱেতো আমাৰ মানে ঘৰখনত বহুত কাজিয়া পেচালো হৈ আছিলে, ল'ৰা বোৱাৰীৰ মাজত কাজিয়া পেচাল হৈ আছিলে, সেইখিনিৰ পৰা মানে লাভ পাইছোঁ। আৰু ল'ৰাকো মানে এতিয়া বৰ্তমান মই এখন টমটমো কিনি দিছোঁ চলাবৰ কাৰণে, আৰু ময়ো এতিয়া চাইল্ড কেয়াৰতে কৰোঁ। যিহেতু আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে বিভিন্ন প্ৰকাৰে লাভ পালে, আপুনি এগৰাকী শিক্ষিত মহিলা হিচাপে মই আপোনাৰ পৰা আৰু এষাৰ কথা জানিব বিচাৰিছোঁ। আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ মুখ্য উদ্দেশ্য কি? সন্ত গুৰু ৰামপাল মহাৰাজৰ মূল উদ্দেশ্য হ'ল এই মানে পৃথিৱীৰ পৰা যৌতুক প্ৰথা শেষ কৰি দিয়া। আজিকালি যৌতুকৰ কাৰণে বহুত ল'ৰা ছোৱালীৰ মাজত কাজিয়া লাগে, গিৰিয়েকে অত্যাচাৰ কৰে, জুই লগাই দিয়ে, নিচামুক্ত দেশ মানে প্ৰতিষ্ঠিত কৰা আৰু শাস্ত্ৰ অনুকূল বিধি ব্যৱহাৰ কৰি এই কালৰ লোকৰ পৰা যাতে আমি সত্য লোকলৈ যাব পাৰোঁ, সেই জ্ঞান প্ৰদান কৰাই মেইন উদ্দেশ্য। যিহেতু আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে বিভিন্ন প্ৰকাৰে লাভ পালে, শাৰীৰিকভাৱে হওক বা আৰ্থিকভাৱে হওক, যিসকল দৰ্শকে আজি আপোনাক টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে, আপুনি তেওঁলোকক কি বাৰ্তা দিব বিচাৰে যাতে তেওঁলোকেও আপোনাৰ দৰে উপকৃত হ'ব পাৰে? হয় ছাৰ, মই সন্ত গুৰু মহাৰাজৰ চৰণত অহাৰ পৰা মই শাৰীৰিকভাৱে হ'লেও আৰ্থিকভাৱে হ'লেও মই বহুত উপকৃত হ'লোঁ। আৰু জ্ঞান গংগা পুথিখন পঢ়ি পেলাই মই তাৰ থোৰেদি বহুত জ্ঞান অৰ্জন কৰিলোঁ। কেনেকৈ এই কাল লোকৰ পৰা আমি সত্য লোকলৈ যাব পাৰোঁ সেইখিনিও বুজি পালোঁ। গতিকে আপোনালোকেতো টিভি স্ক্ৰীণত যদি চাই আছে, গতিকে আপোনালোকেও তেনেকৈ মোৰ দৰে যেনেকৈ মই উপকৃত হৈছোঁ, আপোনালোকেও জ্ঞান গংগা পুথিখন পঢ়ি তেনেদৰে উপকৃত হ'ব পাৰে। যিহেতু আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজ হাৰিয়ানা প্ৰান্তৰ নিবাসী হয়, তেনে ক্ষেত্ৰত অসমৰ পৰা কোনো লোকে যদি নাম দীক্ষা ল'ব বিচাৰে সহজভাৱে কেনেকৈ ল'ব পাৰিব? হয় ছাৰ, সহজভাৱে এনেকৈয়ে ল'ব পাৰিব। আজিকালিতো মোবাইলৰ যুগ, ইউটিউবৰ যুগ, ফেচবুকৰ ছ'চিয়েল মিডিয়াৰ যুগ, এইখিনিত আমাৰ গুৰুদেৱৰ সন্ত গুৰুদেৱৰ ৰামপাল মহাৰাজৰ গুৰু মংগল প্ৰবচন বুলি আপোনালোকে চাৰ্চ কৰিব পাৰে। তাত মংগল প্ৰবচন আহিব, সৎসং আহিব, সেই সৎসংগৰ তলত নাম্বাৰ আহিব, সেই নাম্বাৰত আপোনালোকে ক্লিক কৰি যদি আপোনালোকে নাম দীক্ষা ল'ব বিচাৰে, মোৰ দৰে কল্যাণ হ'ব বিচাৰে, শাৰীৰিক হওক আৰ্থিক হওক এইবিলাক বেমাৰৰ পৰা দুখ দুৰ্গতিৰ পৰা যদি মুক্তি পাব বিচাৰে, তেতিয়াহ'লে আপোনালোকৰ ওচৰত যোনটো নামদান কেন্দ্ৰ আছে তাত গৈ আপোনালোকে নামদান ল'ব পাৰিব। ধন্যবাদ থাকিল। হয় সৎ চাহেব ছাৰ। এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ,
যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক, মানসিক আৰু ভৌতিক সুখ যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই, ধ্ৰুৱ, প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে। এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ, এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত। 7 समंदर की मसी करूं और लेखनी करूं बन राय, धरती का कागज करूं गुरु गुण लिखे न যায়। এতিয়া আপোনালোকক দেখুৱাই আছো এক ইতিহাস যে সদগুৰু যদি নাপায়, যিয়ে সাধনা কৰি আছে তেওঁলোকৰ দুৰ্গতি হয়। আহক জৈন ধৰ্মক জানো। এখন কিতাপ আছে, ইয়াৰ লেখক হ'ল প্ৰবীণ চন্দ্ৰ জৈন, M.A. শাস্ত্ৰী। এয়া চাওক, এয়া এওঁলোকৰ মন্ত্ৰ, ওম হ্ৰাং নমঃ। হ্ৰাং আমি দিওঁ এই নাম, এই হৰিওম হ্ৰাম, এয়াতো হ্ৰাম হৈ গ'ল। আহক জৈন ধৰ্মক জানো। লেখক প্ৰবীণ চন্দ্ৰ জৈন, M.A. শাস্ত্ৰী, জম্মুদ্বীপ, হস্তিনাপুৰ। আৰু প্ৰকাশক হ'ল শ্ৰীমতী সুনীতা জৈন, জম্বুদ্বীপ, হস্তিনাপুৰ, মেৰঠ। ইয়াৰ 294 পৃষ্ঠা আপোনালোকক পঢ়াওঁ। আহক জৈন ধৰ্মক জানো। এয়া হৈছে কিতাপখনৰ নাম, বিশেষ প্ৰকৰণ আৰু 293 পৃষ্ঠা। প্ৰশ্ন হ'ল, শ্ৰী মহাবীৰ ভগৱানৰ আন কি কি নাম আছে? উত্তৰত আছে 5 অন্য নাম, বীৰ, অতিবীৰ, সন্মতি, মহাবীৰ আৰু বৰ্ধমান এবং বৰ্ধমান। 294 লিখা আছে, শ্ৰী মহাবীৰ ভগৱানৰ জীৱনৰ কথন ক'ৰ পৰা আৰম্ভ হয়? উত্তৰ হ'ল পুৰুৰৱা নামৰ ভীলৰ পৰ্যায়ৰ পৰা। পুৰুৰৱা নামৰ ভীল কোন আছিল? তেওঁ কি কৰিছিল? পুষ্কলাৱতী দেশৰ পুণ্ডৰীকিনী নগৰীত তেওঁ ভীলৰ ৰজা আছিল। তেওঁ সাগৰ সেন মুনিৰাজৰ পৰা মদ্য মাংস মধুৰ ত্যাগৰ বৃত্ত লৈছিল, যাক তেওঁ গোটেই জীৱন পালন কৰিছিল। মহাবীৰ ভগৱানৰ জীৱ পুৰুৰৱা ভীলৰ পৰ্যায়ৰ পৰা অৰ্থাৎ জীৱনৰ পৰা ওলাই কলৈ গ'ল? প্ৰথমে সৌধৰ্ম স্বৰ্গত এক সাগৰৰ আয়ুৰ দেৱ হ'ল। প্ৰথম স্বৰ্গৰ পাছত শ্ৰী মহাবীৰ ভগৱানৰ জীৱ কলৈ গ'ল? ভৰত চক্ৰৱৰ্তীৰ ৰাণী অনন্তমতীৰে মাৰিচী নামৰ জ্যেষ্ঠ পুত্ৰ হ'ল। এতিয়া এই ভৰত কাৰ পুত্ৰ আছিল? এয়া দেখাওঁ, এই মাৰিচী ভৰতৰ পুত্ৰ। এতিয়া আৰু দেখুৱাই আছো, এইখন কিতাপ দেখুৱাই আছো, জৈন সংস্কৃতি কোষ, জৈন ইতিহাস, সংস্কৃতি, কলা আৰু পুৰাতত্ব, ভাগচন্দ্ৰ জৈন ভাস্কৰ। জৈন সংস্কৃতি কোষ, জৈন ইতিহাস। এইখন কিতাপ প্ৰথম খণ্ড, লেখক হ'ল প্ৰফেচৰ ভাগচন্দ্ৰ জৈন ভাস্কৰ। আৰু ইয়াক ক'ৰ পৰা ছপোৱা হৈছিল? জৈন সংস্কৃতি কোষ, জৈন ইতিহাস। এয়া সেয়াই, লেখক হৈছে প্ৰফেচৰ ভাগচন্দ্ৰ জৈন ভাস্কৰ। প্ৰকাশক এয়া দুটা আছে, ইফালেও আছে সিফালেও আছে, চাই লওক। এয়া আপোনাৰ সন্মুখত আছে। আৰু ইয়াক ক'ৰ পৰা, ইয়াৰ প্ৰাপ্তিস্থান এয়া ইয়াৰ পৰা আছে। এতিয়া আপোনালোকক ইয়াৰ 175 পৃষ্ঠালৈ লৈ যাওঁ। এয়া 175 পৃষ্ঠা। ঋষভদেৱৰ পুত্ৰ ঋষভদেৱজীক জৈন ধৰ্মৰ প্ৰৱৰ্তক বুলি মনা যায়। প্ৰথম তীৰ্থংকৰ হয় এই ঋষভদেৱ। এওঁৰ নাতি হৈছে এই মাৰিচী, যাৰ এতিয়া কথা শুনাম, আৰু ভৰতৰ পুত্ৰ হয়। এওঁ পুৰাণত বৈদিক ধৰ্মৰ প্ৰৱৰ্তক বুলি মনা হৈছে। এই মাৰিচী বৈদিক ধৰ্মৰ প্ৰৱৰ্তক হয়, যাক বৈদিক ধৰ্ম বুলি জুৰি আছে, ইয়াৰ প্ৰৱৰ্তক হৈছে এই মাৰিচী। আৰু তেওঁৰ লগত কি হ'ল সেয়া দেখুৱাই আছো। এই মাৰিচী জৈন পৰম্পৰাত আগলৈ গৈ মহাবীৰ বৰ্ধমান হ'ল। এতিয়া চাব আগলৈ, এতিয়া 174 পৃষ্ঠাত। এতিয়া তললৈ চাওক, জৈন ধৰ্মৰ বিকাশ ইতিহাস। ইয়াত আছে তীৰ্থংকৰ ঋষভদেৱৰ জীৱন ঘটনাবোৰ। তীৰ্থংকৰ ঋষভদেৱ অন্তিম কুলকৰ নাভিৰাজৰ পুত্ৰ আছিল। তেওঁৰ মাতৃ মৰু দেৱী আছিল। তেওঁ ইক্ষ্বাকু বংশৰ নাভিৰাজ অযোধ্যাৰ এজন লোকপ্ৰিয় ৰজা আছিল। যুৱক হোৱাত
নাভিৰাজে ঋষভদেৱৰ বিবাহ সুনন্দা আৰু সুমংগলাৰ সৈতে কৰাই দিলে। সুনন্দাই তেজস্বী পুত্ৰ বাহুবলী আৰু পুত্ৰী সুন্দৰীক জন্ম দিছিল আৰু সুমংগলাই ভৰত সহিতে এজন ভৰত আৰু ৯৯ পুত্ৰ আৰু এগৰাকী পুত্ৰী ব্ৰাহ্মণী পুত্ৰীক জন্ম দিছিল। সময় অহাত ঋষভদেৱে ভৰতক অযোধ্যাৰ, বাহুবলীক তক্ষশিলাৰ আৰু বাকী যুৱৰাজক নিজৰ যোগ্যতা অনুসাৰে ৰাজ্য গতাই সংসাৰ ত্যাগ কৰিলে আৰু দীক্ষা লৈ সাধনাত বিলীন হৈ গ'ল। সাধনা কালত পানী পাত্ৰী ঋষভদেৱে ১ বৰ্ষলৈকে নিৰাহাৰে আছিলে, একো খোৱা নাছিলে এবছৰলৈকে। পাছত বাহুবলীৰ পুত্ৰ শ্ৰেয়াংশ কুমাৰে কুঁহিয়াৰ ৰস দি তেওঁৰ নিৰাহাৰ বৃত্তি ভংগ কৰিছিল। একেলেঠাৰিয়ে ১০০০ বছৰলৈকে তপস্যা কৰা মুনি ঋষভদেৱে শেষত কেৱল জ্ঞান প্ৰাপ্ত কৰিলে। ধৰ্মদেশনা আৰম্ভ কৰিলে। ধৰ্মদেশনা মানে দীক্ষা দিবলৈ আৰম্ভ কৰিলে গুৰু হৈ নিজে নিজেই। প্ৰথম দীক্ষা ভৰতৰ পুত্ৰ মাৰিচিক দিলে, যিজন মাৰিচিৰ এতিয়া আপোনালোকক ইতিহাস দেখুৱাম। আও জৈন ধৰ্ম কো জানে, সেই তাত এই মাৰিচিক ঋষভদেৱে প্ৰথম শিষ্য বনাইছিলে, যিজন তেওঁৰ নাতি আছিলে, ভৰতৰ পুত্ৰ আছিলে। ঋষভদেৱৰ পৌত্ৰ অৰ্থাৎ নাতি ভৰতৰ পুত্ৰ মাৰিচিক প্ৰথম ধৰ্ম দীক্ষা ভৰতৰ পুত্ৰ মাৰিচিক দিছিল, অৰ্থাৎ প্ৰথম শিষ্য বনালে। আৰু যি পিছত ২৪তম তীৰ্থংকৰ মহাবীৰ হ'ল। ইয়াৰ পৰা ইমানেই ল'বলগীয়া আছিলে। পুণ্যাত্মাসকল, আপোনালোকৰ সৌভাগ্য আৰু এই মহাপুৰুষসকলৰ দুৰ্ভাগ্য এতিয়া ওজন কৰা হৈছে। এওঁলোকে কিমান পৰিশ্ৰম কৰিলে, কিমান হাজাৰ হাজাৰ বৰ্ষলৈকে তপস্যা কৰিলে, কিন্তু এওঁলোকৰ ৱে অফ ৱৰ্শ্বিপ সঠিক নাছিল। বহুত দীঘল আয়ুস আছিল, এওঁলোকৰ বহুত দীঘল আয়ুস আছিল, তথাপিও দুৰ্গতিয়ে প্ৰাপ্ত হ'ল, কিয়নো এওঁলোকৰ সাধনা সঠিক নাছিল। এওঁলোকে তত্ত্বদৰ্শী সন্ত পোৱা নাছিল। সদগুৰু নোপোৱাৰ বাবে এই অৱস্থা হ'ল। উমৰ বুলন্দ মৰেগা অন্তৰে, কিয়কি সদগুৰু লাগে না কাণ না ভেটে ও সন্তৰে। কোনো সদগুৰু বা সন্ত নাপালে যি তত্ত্বদৰ্শী সন্ত হয়, যেনেকৈ আপোনালোক ভগতজন হয়, আপোনালোকৰ এই তত্ত্ব জ্ঞান হৈ গ'ল, আপোনালোক সন্ত সাধু সেইজনেই যিয়ে সততাত চলে, বেয়া কাম এৰি ভক্তি কৰে, সৎ সাধনা কৰে। আপোনাৰ সৈতে কোনোবা যদি সম্পৰ্কত আহে, তেতিয়া আপুনিও তেওঁক সঠিক পথ দেখুৱাই আৰু কয় সদগুৰুৰ পৰা নাম লোৱা। তো কেতে সদগুৰু মে লাগে না কাণ না ভেটে সন্তৰে। না কোনো এনেকুৱা কওঁতা পালে যে এই সাধনা ভুল হয়, যদি তুমি সঠিক সাধনা কৰিব বিচাৰা, ব'লা গুৰুদেৱৰ সদগুৰুদেৱৰ ওচৰলৈ ব'লা। কিন্তু সকলোৱে নিজৰ নিজৰ সেই নকলি সদগুৰুকেই আচল মানি আনকো তাতেই জড়িত কৰি আছে। তেওঁলোক পাপৰ ভাগী হৈ আছে। এতিয়া আকৌ আপোনালোকক আনিছো আও জৈন ধৰ্ম কো জানে এই কিতাপখনলৈ। চাব, আও জৈন ধৰ্ম কো জানে। ইয়াৰ লেখক হ'ল প্ৰবীণ চন্দ্ৰ জৈন, M.A. শাস্ত্ৰী। আৰু ইয়াৰ ক'ৰ পৰা প্ৰকাশিত? প্ৰকাশক হ'ল শ্ৰীমতী সুনীতা জৈন, জম্বুদ্বীপ, হস্তিনাপুৰ, মেৰঠৰ পৰা, উত্তৰ প্ৰদেশৰ পৰা। এতিয়া ইয়াত আহোঁ, ২৯৪ পৃষ্ঠাত আৰম্ভ কৰোঁ। আও জৈন ধৰ্ম কো জানে। শ্ৰী মহাবীৰ ভগৱানৰ জীৱনৰ কথন ক'ৰ পৰা আৰম্ভ হৈছে? অৰ্থাৎ মাৰিচিৰ জন্মৰ পূৰ্বৰ পৰা এনেকুৱাই চলি আছিল, আৰু তাৰ আগৰ কথা এওঁলোকে নাজানে। এওঁলোকৰ ইমানলৈকেই জ্ঞান আছে। পুৰুৰবা নামৰ ভিলৰ পৰ্যায়ৰ পৰা। পুৰুৰবা ভিল কোন আছিল? তেওঁ কি কৰিছিলে? পুষ্কলাৱতী দেশৰ পুণ্ডৰীকিনী নগৰীত এওঁ ভিলৰ ৰজা আছিল। তেওঁ সাগৰসেন মুনিৰাজৰ পৰা মদ্য, মাংস, মধুৰ ত্যাগৰ বৃত্ত লৈছিল আৰু যাক গোটেই জীৱন পালন কৰিছিলে। পাছত তেওঁ কলৈ গ'ল? স্বৰ্গলৈ গুচি গ'ল। আকৌ কলৈ আহিল? প্ৰথম স্বৰ্গৰ পাছত মহাবীৰ ভগৱানৰ জীৱৰ কি পৰ্যায় প্ৰাপ্ত হ'ল? ভৰত চক্ৰৱৰ্তীৰ ৰাণী অনন্তমতীৰে মাৰিচি নামৰ জ্যেষ্ঠ পুত্ৰ হ'ল, অৰ্থাৎ ঋষভদেৱৰ নাতি মাৰিচি ভৰতৰ পুত্ৰ। আৰু এই মাৰিচি বৈদিক ধৰ্মৰ প্ৰৱৰ্তক, আৰু এইজনেই মাৰিচি আগলৈ গৈ জৈন ধৰ্মৰ মহাবীৰ জৈন হ'ল। এতিয়া চাব, মাৰিচি পৰ্যায়ৰ পৰা মহাবীৰ ভগৱানৰ জীৱক কি পৰ্যায়লৈ গ'ল? অৰ্থাৎ মাৰিচিয়ে প্ৰথম তীৰ্থংকৰ ঋষভদেৱৰ পৰা উপদেশ লৈছিল, তাৰ পাছত তেওঁৰ এই দুৰ্গতি হ'ল। আগলৈ চাওক,
ব্ৰহ্মস্বৰ্গত দেৱ হ'ল ব্ৰহ্মলোকত। ব্ৰহ্মলোকৰ পৰা পাছত কলৈ গ'ল? অযোধ্যা নগৰী কপিল ব্ৰাহ্মণৰ কলা স্ত্ৰীৰ পৰা জটিল নামৰ পুত্ৰ হ'ল। আৰু আকৌ তাৰ পৰা কলৈ গ'ল? সৌধৰ্ম স্বৰ্গত এক সাগৰৰ আয়ুৰ দেৱ হ'ল। আকৌ স্বৰ্গৰ পৰা কলৈ গ'ল? এই ভৰত ক্ষেত্ৰত চুতিকা নামৰ গাঁৱত অগ্নিভূত ব্ৰাহ্মণৰ গৌতম স্ত্ৰীৰ পৰা অগ্নিশ্বহ নামৰ পুত্ৰ হ'ল। আকৌ তাৰ পৰা স্বৰ্গলৈ গ'ল। তাৰ পাছত কলৈ আহিল? ভৰত ক্ষেত্ৰতেই মন্দিৰ নামৰ গাঁৱত গৌতম ব্ৰাহ্মণৰ কৌশিকী পত্নীৰ পৰা অগ্নিমিত্ৰ নামৰ পুত্ৰ হ'ল। আকৌ তাৰ পৰা কলৈ গ'ল? মহেন্দ্ৰ স্বৰ্গলৈ গ'ল, মহেন্দ্ৰৰ স্বৰ্গলৈ। তাৰপিছত মহেন্দ্ৰৰ স্বৰ্গৰ পৰা কলৈ গ'ল? এয়া 295 আছে। মন্দিৰ নগৰীত শালকাই ব্ৰাহ্মণৰ পত্নীৰ পৰা ভাৰদ্বাজ নামৰ পুত্ৰ হ'ল। ভাৰদ্বাজৰ পাছত কলৈ গ'ল? মহেন্দ্ৰ স্বৰ্গত দেৱ হ'ল। পাছত তাৰ পৰা কলৈ গ'ল? ইত্তৰ নিগোদত এক সাগৰ আয়ুষৰ নিগদীয় জীৱ হ'ল। নিগোদৰ পৰা ওলাই মহাবীৰ ভগৱানৰ জীৱ কলৈ গ'ল? অনেক শৰীৰ ধাৰণ কৰিলে এই প্ৰকাৰে। এতিয়া মনোযোগেৰে শুনিব পুণ্যাত্মাসকল। যদি অলপমান ভাঙৰ নিচা আঁতৰি যায় আৰু তাৰ পাছত যদি এয়া চাই কলিজা মুখলৈ আহি যাব আপোনাৰ, আৰু এৰি দিব এই ভুল সাধনাবোৰ। 1000 আকন বৃক্ষৰ শৰীৰ, 80,000 শামুকৰ শৰীৰ, 20,000 নিম বৃক্ষৰ শৰীৰ, 90,000 কেলি অৰ্থাৎ কল বৃক্ষৰ শৰীৰ, 3,000 বাৰ চন্দন বৃক্ষৰ ভৱ মানে শৰীৰ, আৰু 5 কোটি বাৰ কৰবী গছৰ শৰীৰ, 60,000 বাৰ বেশ্যাৰ শৰীৰ, 60,000 বাৰ, আৰু 5 কোটি বাৰ চিকাৰী, আৰু 20 কোটি বাৰ হাতীৰ শৰীৰ, আৰু 60 কোটি বাৰ গাধৰ শৰীৰ। কি হ'ব হে ভগৱান? কলিজা ফাটি যাব মানুহৰ। আৰু এতিয়াও আমি এয়াই সাধনা কৰি আছো। 60 কোটি বাৰ গাধৰ শৰীৰ, 30 কোটি বাৰ কুকুৰৰ শৰীৰ। কি হ'ব 30 কোটি বাৰ কুকুৰ? গাধৰ আপোনালোকক শুনাইছিলো, এবাৰেই হোৱা বহুত। আৰু 30 কোটি বাৰ কুকুৰ, 60 কোটি বাৰ গাধ, আৰু আকৌ 60 কোটি বাৰ নপুংসক। 20 কোটি বাৰ স্ত্ৰী শৰীৰ, 90 লাখ বাৰ ধুবি, 8 কোটি বাৰ ঘোঁৰা, 20 কোটি বাৰ মেকুৰী, 60 লাখ বাৰ গৰ্ভপাতৰে মৃত্যু। গৰ্ভপাতৰে মৃত্যু, মাকৰ পেটতে উশাহ বন্ধ হৈ মৃত্যু। 80 লাখ বাৰ দেৱ পৰ্যায় প্ৰাপ্ত কৰিলে। 80 লাখ বাৰ, অনলি 80 লাখ বাৰহে দেৱতা হৈছিলে। আৰু গাধ হৈছিলে 60 কোটি বাৰ। 60 কোটি বাৰ গাধ, 30 কোটি বাৰ কুকুৰ। এই 80 লাখ বাৰ দেৱতা হোৱাজনৰ এবাৰ গাধৰ জীৱনতেই সকলো পানী হৈ যায়। আৰু এওঁ 60 কোটি বাৰ গাধ হ'ল, আৰু 30 কোটি বাৰ কুকুৰ, আৰু বাকী বহুতো। এতিয়া পুণ্যাত্মাসকল বিচাৰ কৰক। ঋষভদেৱজী যি সাধনা কৰিলে, ইয়াৰ ক্ৰিয়াবোৰ কেনে আছিল? ঘোৰ তপস্যা কৰিলে 1000 বছৰলৈকে, আৰু পাছত প্ৰথমে নিজৰ নাতিক নাম দিলে। প্ৰথম শিষ্য তেওঁকেই বনালে। আৰু সেই শিষ্যৰ সেই নাতিৰ কি দুৰ্গতি হ'ল আপোনালোকৰ সন্মুখতে আছে। আৰু আগলৈ আকৌ এওঁ নৰকলৈ গ'ল। কোৱাৰ অৰ্থ দাসৰ এয়াই যে যেতিয়ালৈকে সৎগুৰু নাপাব আৰু আপুনি সাধনাও যদি কৰি আছে, আপোনাৰ দুৰ্গতি সমাপ্ত হ'ব নোৱাৰে। গীতাৰ অধ্যায় নম্বৰ 18 শ্লোক নম্বৰ 62 কোৱা হৈছে যে অৰ্জুন, তুমি সৰ্বভাৱেৰে সেই পৰমেশ্বৰৰ শৰণলৈ যোৱা। তেওঁৰ কৃপাৰেই তোমাৰ পৰম শান্তি আৰু সনাতন পৰম ধাম প্ৰাপ্ত হ'ব। নিজৰ বিষয়ে কৈছে 4ৰ্থ অধ্যায়ৰ 5ম শ্লোকত, 9ম শ্লোকত, 2য় অধ্যায়ৰ 12 নম্বৰ শ্লোকত, 10ম অধ্যায়ৰ 2য় শ্লোকত। অৰ্জুন, তোমাৰ আৰু মোৰ বহুত জন্ম হৈ গৈছে, তুমি নাজানা মই জানো। 8ম অধ্যায়ৰ 5ম আৰু 7ম শ্লোকত কোৱা হৈছে যে মোৰ সাধনা কৰিলে মইয়েই প্ৰাপ্ত হ'ম। জন্ম মৃত্যু হৈয়ে থাকিব, যুদ্ধও কৰিব লাগিব, শান্তি নাই। 8ম অধ্যায়ৰ 8, 9, 10ত এই 3টা শ্লোকত কোৱা হৈছে যে সেই পৰমাত্মাৰ ভক্তি কৰিলে তেওঁ প্ৰাপ্ত হ'ব। তেওঁক প্ৰাপ্ত কৰাৰ পিছত আকৌ তোমাৰ জন্ম মৃত্যু কেতিয়াও নহ'ব, পৰম শান্তি হ'ব। নিজৰ সাধনা কৈছে, মোৰ এক ওম নাম আছে। 8ম অধ্যায়ৰ 13 নম্বৰ শ্লোকত কৈছে গীতাৰ জ্ঞানদাতাই, মই ব্ৰহ্মৰ কেৱল এক ওম মন্ত্ৰ আছে, যিয়ে ইয়াৰ অন্তিম উশাহলৈকে স্মৰণ কৰিব মোকেই প্ৰাপ্ত কৰিব। আৰু মোৰ প্ৰাপ্তিত জন্ম মৃত্যু কেতিয়াও সমাপ্ত হ'ব নোৱাৰে। 84 লাখ যোনিত ভুগিব লাগিব,
আৰু যুদ্ধও কৰিবই লাগিব। সেই পৰমাত্মাক পোৱাৰ 17 নং অধ্যায়ৰ 23 নম্বৰ শ্লোকত গীতাত কোৱা হৈছে যে ওম তৎসৎ ইতি নিৰ্দেশ ব্ৰহ্মণে ত্ৰিবিধ স্মৃতঃ। সেই পৰমাত্মা সচিদানন্দ ঘন ব্ৰহ্ম পূৰ্ণ পৰমাত্মাৰ ভক্তিৰ 3টা মন্ত্ৰৰ জপৰ বিধান আছে, নিৰ্দেশ আছে। 4ৰ্থ অধ্যায়ৰ 34 নম্বৰ শ্লোকত কোৱা হৈছে যে সি তত্ত্বজ্ঞানক বুজি লোৱা। 4ৰ্থ অধ্যায়ৰ 32 নম্বৰ শ্লোকত গীতাত কোৱা হৈছে যে স্বয়ং সচিদানন্দ ঘন ব্ৰহ্মই নিজ মুখেৰে উচ্চাৰণ কৰি যি বাণী কৈছিলে সেয়া সচিদানন্দ ঘন ব্ৰহ্মৰ বাণী হয়, সেয়া তত্ত্বজ্ঞান হয়। সেই তত্ত্বজ্ঞানক মই নাজানো কি তাৰ জ্ঞানদাতাই কয়। সেয়া তত্ত্বদৰ্শী সন্তৰ ওচৰলৈ গৈ বুজি লোৱা, তেওঁ ক'ব তোমাক। আৰু তেওঁ কোৱা মাৰ্গ অনুসাৰে আকৌ সেই পৰমেশ্বৰৰ শৰণলৈ যোৱা, যাৰ কৃপাৰে তোমাৰ পৰম শান্তি আৰু সনাতন পৰম ধাম প্ৰাপ্ত হ'ব। এতিয়া ইয়াত চাওক, ওম নামৰ এয়া ওম আৰু হ্ৰাম এয়া জপ কৰে। তেওঁলোকৰ বুদ্ধি ইমানতেই সীমিত আৰু তাৰ বাবে এই দুৰ্গতি। এতিয়া এই 3 মন্ত্ৰৰ জপ, ওমটো চিধা হয়, তৎ আৰু সৎ এয়া সাংকেতিক হয়, এয়া গুপ্ত, এয়া দাসে ক'ব পাৰিব এই পৃথিৱীত আৰু কাৰো লগতেই নাই। এতিয়া ইয়াক লুকুৱাই ৰাখিব লাগিছিল পৰমাত্মাই। এতিয়া এই মাৰিচি নামৰ জীৱৰ আগলৈ আৰু কি দুৰ্গতি হ'ল সেয়া চাওঁ। আও জৈন ধৰ্ম কো জানে এইখন কিতাপ আমি পঢ়ি আছো। 295 পৃষ্ঠাত আমি এয়া পঢ়িছো। 80 লাখ বাৰ দেৱ পৰ্যায় প্ৰাপ্ত হ'ল আৰু 60 কোটি বাৰ গাধৰ শৰীৰ আৰু 30 কোটি বাৰ কুকুৰৰ, 60 কোটি বাৰ নপুংসক, 20 কোটি বাৰ স্ত্ৰী, 20 কোটি বাৰ মেকুৰী আদি। এতিয়া আগলৈ কলৈ গ'ল? কোৱা হয় উপৰোক্ত শৰীৰ প্ৰাপ্ত কৰি কষ্ট ভোগাৰ পাছত শ্ৰী মহাবীৰ ভগৱানে কি পৰ্যায় প্ৰাপ্ত কৰিছিল? ৰাজগ্ৰহ নগৰীত স্থাৱৰ নামৰ ব্ৰাহ্মণ হৈছিল আৰু তাৰ পাছত মহেন্দ্ৰ স্বৰ্গত গ'ল, আকৌ এনেকৈ জন্ম হ'ল আৰু আকৌ মহাশুক্ৰ স্বৰ্গলৈ গ'ল, পাছত ত্ৰিপৃষ্ঠ নামৰ নাৰায়ণ হ'ল, আকৌ পিছত সপ্তম নৰকলৈ গ'ল। এয়া ক'বলৈ বাকী থাকিল নৰক। সপ্তম নৰকলৈ গ'ল এই মহাবীৰ জৈন অৰ্থাৎ মাৰিচি, আৰু পাছত সপ্তম নৰকৰ পৰা কলৈ গ'ল? 296 পৃষ্ঠাত পঢ়ক। সিংহগিৰি পৰ্বতত সিংহ হ'ল, আকৌ প্ৰথম নৰকলৈ গ'ল, আকৌ নৰকলৈ গ'ল, সিংহ হ'ল, আকৌ পাছত হিমবান পৰ্বতৰ শিখৰত সিংহ হ'ল স্বৰ্গৰ পৰা আহি। প্ৰথম নৰকৰ পৰা ওলাই কলৈ গ'ল? হিমবান পৰ্বতৰ শিখৰত সিংহ হ'ল আৰু আকৌ তাৰ পৰা কলৈ গ'ল? স্বৰ্গলৈ গ'ল, এজন মুনিৰ পৰা উপদেশ ল'লে। পাছত কলৈ গ'ল? ইয়াত কনকোজল নামৰ পুত্ৰ হ'ল, আকৌ সপ্তম স্বৰ্গত দেৱতা হ'ল, আকৌ অযোধ্যা নগৰীত ৰজা বজ্ৰসেনৰ শিলৱতী ৰাণীৰ পৰা হৰসেন নামৰ পুত্ৰ হ'ল, আকৌ তাৰ পৰা মহাশুক্ৰ স্বৰ্গত দেৱতা হ'ল, আকৌ ধাতকী খণ্ডৰ পূৰ্ব বিদেশৰ পুষ্কলাৱতী দেশৰ পুণ্ডাৰিকিনী নগৰীত ৰজা সুমিত্ৰ আৰু ৰাণী মনোৰমাৰ পৰা প্ৰিয় মিত্ৰ নামৰ চক্ৰৱৰ্তী হ'ল, পিছত সহস্ৰাৰ স্বৰ্গত দেৱতা হ'ল। আকৌ কলৈ গ'ল? সহস্ৰাৰ স্বৰ্গৰ পৰা মহাবীৰ ভগৱানৰ জীৱ কি পৰ্যায়লৈ গ'ল? জম্বু দ্বীপৰ ছত্ৰপুৰ নগৰীত নন্দীবৰ্ধন নামৰ ৰজাৰ বীৰমতী নামৰ ৰাণীৰ পৰা নন্দ নামৰ পুত্ৰ হ'ল। আকৌ নন্দৰ জীৱ আগলৈ কলৈ গ'ল? পুষ্পোত্তৰ বিমানত দেৱতা হ'ল আৰু তাৰ পাছত 24 নং তীৰ্থংকৰ শ্ৰী মহাবীৰ ভগৱান হ'ল। আৰু এনেকৈ মহাবীৰ ভগৱান হ'ল, পুষ্পোত্তৰ বিমানত দেৱতা হ'ল আৰু তাৰ পাছত 24 নং তীৰ্থংকৰত শ্ৰী মহাবীৰ ভগৱান হ'ল। শ্ৰী মহাবীৰ ভগৱানৰ জীৱই কিমান পাখণ্ড মত চলালে? 363 পাখণ্ড মত চলাইছিল। মহাবীৰ ভগৱানৰ জীৱই অৰ্থাৎ মহাবীৰৰ ৰূপত প্ৰকট হৈ তেওঁ 363 পাখণ্ড মত চলাইছিলে। এতিয়া পুণ্যাত্মাসকল, এই দাসৰ এয়া পৰোপকাৰী প্ৰচেষ্টা হয়। ইয়াকো মানুহে আকৌ নিন্দা কৰে, এনেকৈ কয় যে আনৰ ধৰ্মক বা গুৰুসকলক। এতিয়া চাওক, দাসে এয়া ক'বলৈ বিচাৰিছে যে যি সাধনা প্ৰথম তীৰ্থংকৰ জৈন ধৰ্মৰ কৰি আছিল ঋষভদেৱজীয়ে কৰিছিলে আৰু তেওঁৰ পৰাই মাৰিচিয়ে উপদেশ পালে, আৰু মাৰিচিৰ সেই উপদেশৰ পাছত কিমান দুৰ্গতি হ'ল তেওঁৰ শৰীৰত। 60 কোটি বাৰ গাধ, 30 কোটি বাৰ কুকুৰ, আৰুতো গণনাই নাই পশু আৰু গছ-গছনিৰ জীৱন ভুগিলে। এতিয়া দাসে ইয়াক ক'ব বিচাৰিছে যে পাছলৈ মহাবীৰ ভগৱান হ'ল 24তম তীৰ্থংকৰ। এতিয়া তেওঁ সেই সকলো সাধনা এৰি দিলে, যাৰে কিছু লাভটো হ'ল স্বৰ্গলৈ গুচি গ'ল, কিছু সময়ৰ বাবে ৰজাও হ'ল। তেওঁ পাছত 363 পাখণ্ড মত চলাই দিলে। ইয়াৰে পৰাতো একো ৰেহাই পোৱা নাযায়।
চিধা নৰক পাব। এই দাসে এয়া ক'ব বিচাৰিছে যে এইবোৰ সাধনা ভুল আৰু বৰ্তমানৰ যিমানবোৰ জৈনী আছে তেওঁলোকে মহাবীৰ জৈনৰ দ্বাৰা পাখণ্ড মত চলোৱা আৰু তেওঁৰ অনুসাৰে সাধনা কৰি আছে। গতিকে দাসে এয়া ক'ব বিচাৰিছে যে সেই কৰ্মবোৰ এৰা আৰু সৎ সাধনা কৰা। ইমানেই দাসৰ প্ৰচেষ্টা আৰু পৰোপকাৰী বচন। अब इसको परमात्मा कहते समझा है तो सिर दर पाऊं और और नहीं रहे सादाओ। এতিয়া যেনেকৈ अब प्रसंग चल रहा था कि फिर पीछे तू पशुआ कीजिए गद्दा बैल बनाई ये 56 भोग गामन बोरे कुरुड़ी चढ़ने जाई। ओए होए যে আজি তুমি মনা নাই, পাছত মনুষ্য জীৱন এৰাৰ পাছত এই দুৰ্গতি ডেফিনেটলি আছে এই সাধনাৰে। আৰু সাধনা নকৰা সকলৰো তেওঁলোকে স্বৰ্গ নাপায়, গাধ কুকুৰ এইবোৰেই হ'ব। আৰু এওঁলোকে কিছুদিন স্বৰ্গ পালে আৰু পাছত গাধ হ'ল। কওক স্বৰ্গ গৈ কি হ'ল? আকৌ জন্ম মৃত্যু, আকৌ দুৰ্গতি। এতিয়া পৰমাত্মাই কৈছে যে जय सतगुरु की संगत करते तेरे सकल कर्म कट जाई अमरपुरी पर आसन होते जहां धूप ना छाई। जय सतगुरु की संगत करते অৰ্থাৎ পৰম সন্তৰ সৎগুৰুৰ যদি আপুনি শৰণ পাই যায় এই সকলো ঝামেলা শেষ হৈ যায়। না গাধ হোৱা, না আমাৰ স্বৰ্গলৈ যোৱা, আমি সৎলোকলৈ গুচি যাম। কোৱা হয় অমৰপুৰী পৰ আসন হতে। আজি আপুনি অমৰপুৰীত সৎ লোকত বহি থাকিলে হয়, য'ত কোনো কষ্ট নাই আপোনাৰ। পুণ্যাত্মাসকল মৃত্যুটো আপোনাৰ হ'ব। এয়া কোনোবাই মানক বা নামানক, এয়াতো ডেফিনেটলি হ'ব যে সকলোৰে হ'ব, মৃত্যু হ'ব। আৰু যেতিয়া যোৱাৰ সময়ত আপোনাৰ আস্থা ইয়াৰ যিকোনো সম্পত্তি বা পৰিবাৰত থাকি যায় তেতিয়া উভতি জন্ম ইয়াতে হ'ব। जहाँ आशा तहाँ बासा हुई मन कर्म वचन सुमरियो सोई। তেন্তে আপোনালোকে নিজে ইয়াৰ পৰা হাত সাৰি থাকিবলৈ হৃদয়ত এক দৃঢ় নিশ্চয় কৰিব লাগিব যে ইয়াত আকৌ জন্ম হ'লে আকৌ দুৰ্গতি, আকৌ জন্ম হ'লে আকৌ এই প্ৰচিডিউৰ। এতিয়া এই জীৱনত দেখিছে আপুনি কাৰোবাৰ পুত্ৰ মৰি গ'ল, কাৰোবাৰ পুত্ৰী মৰি গ'ল, কাৰোবাৰ কিবা লোকচান, কাৰোবাৰ ভৰি ভাঙিল, কাৰোবাৰ চকু বেয়া হ'ল, এই দুৰ্গতি। আৰু আকৌ অহা জন্ম যদি মনুষ্যৰ হয় সেই একেই প্ৰচিডিউৰ, আকৌ জন্ম হৈ গ'ল সেই একেই প্ৰচিডিউৰ, কি লাভ হ'ল? সেয়েহে আপোনালোকে নিজৰ এই জীৱনক পৰমাত্মাৰ হাতত শৰণত সৎ ভক্তি কৰি সম্পূৰ্ণ কৰা। যোৱাৰ সময়ত সপোনতো নাভাবিবা যে মোৰ ইয়াত আমুক ধন বাকী ৰৈ গ'ল, সেই বেংক বেলেঞ্চ থাকি গ'ল, মোৰ পুত্ৰৰ কি হ'ব, পুত্ৰীৰ কি হ'ব। যদি এনেকুৱা কথা মনলৈ আহে তেনেহ'লে আকৌ উভতি আহিবা, আপোনাৰ মৃত্যুটো হ'বই হ'ব। আৰু জন্ম যদি আপোনাৰ লাগে তেনেহ'লে সৎলোকত হ'ব। আৰু তাত আকৌ এনেকুৱাই পৰিয়াল হ'ব যেনেকৈ ইয়াত হৈ গ'ল। ইয়াতো অস্থায়ী হয়, একেবাৰেই অস্থায়ী হয়, কাৰোৰে সময় নিশ্চিত নহয়। কালিলৈ গুচি গ'ল আমাক এৰি, মূৰ মাৰি থকা আকৌ নোপোৱা। গতিকে আমি আমাৰ মনক, আমাৰ আত্মাক, নিজৰ মনক এনেকৈ দৃঢ় কৰিব লাগিব যে দ্বিতীয়বাৰ জন্ম ইয়াত নলওঁ। এনেধৰণৰ ঘটনাক চাই আপোনাৰ মনত ইয়াৰ পৰা এক গ্লানি উৎপন্ন হ'ব। আৰু যেতিয়ালৈকে এই গ্লানি নহয়, ঠিক আছে ভক্তি কৰি আছা, ফল পাবা। যিমান ভক্তি কৰি আছা তাৰ ফল তুমি পাবাই পাবা, কিন্তু ইয়া পাবা ইয়াত। গতিকে এই গ্লানি হ'বলৈ সময় লাগিব, ভক্তিও বাঢ়িব, এই জ্ঞানৰ শিপা আপোনাৰ হৃদয়তো জমা হ'ব। আৰু পাছত ইয়াত পুনৰ জন্মৰ কথা মনত আপোনাৰ সপোনতো নাহিব। তেতিয়া আপুনি সৎলোকলৈ যাব পাৰিব। আৰু যেতিয়ালৈকে আমি সৎলোকলৈ নাযাওঁ তেতিয়ালৈকে শান্তি নহ'ব। জন্ম মৃত্যু যেতিয়ালৈকে আছে এই দুৰ্গতি, যেনেকৈ আপুনি মহাবীৰ জৈন আৰু এই মাৰিচি নামৰ জীৱৰ দেখিলে, এয়া কেনে জীৱন হয়? 80 লাখ বাৰ কেৱল দেৱতা হ'ল আৰু 60 কোটি বাৰ গাধ, 30 কোটি বাৰ কুকুৰ। এতিয়া পুণ্যাত্মাসকল, কিয়নো আমি মনুষ্য জীৱনত আছো, সময়ত ৰুটি পাই যাওঁ যেতিয়া ইচ্ছা, যেতিয়াই মন চাহ খাই লওঁ, গাখীৰ খাই লওঁ, কাজু খিচমিচ খাওঁ, লাডু জেলেপি বনাই লওঁ। আজি ইয়াক খাপ নাখায় যে আমাৰ এনে দুৰ্গতি হ'ব। কিন্তু ঠিক আছে, নিজৰ বুদ্ধিয়ে কাম নকৰিলে কোনো বুদ্ধিয়কৰ বিচাৰত নিশ্চয় জোৰ দিব লাগে। এতিয়া পৰমেশ্বৰে আহি আমাক কৈছে, আৰু পৰমেশ্বৰৰ সেই বচনক আমি তেওঁৰ আদেশ বুলি মানিব লাগিব। আমি আদেশ বুলি মনা নাই এতিয়ালৈকে, আমি কেৱল ইয়াক শুনো, প্ৰসন্ন হওঁ যে বহুত ভাল কথা ক'লে,
ভক্তিও কৰিব লাগে। গতিকে তেওঁৰ আদেশ হ'ল যে कि समझा है तो सिर दर पाओ और बहर नहीं रे ऐसा दाओ ये संसार समझदा नहीं कहंदा श्याम दोपहरे नू गरीबदास ये वक्त जात है रोवोगे इस पैरे नू। अब क्या बताते हैं कि ये संसार समझदा नहीं कहंदा श्याम दोपहरे नू। যেনেকৈ কোনোবাই মদ খাই আছে আৰু ৰ'দত পৰি আছে জুনৰ মাহত, ইয়াত হাৰিয়ানা, ৰাজস্থান, উত্তৰ প্ৰদেশ, মধ্যপ্ৰদেশত, পাঞ্জাৱত, যিকোনো ঠাইত, আৰু তাত যদি কোনোবাই কয় যে উঠা ব'লা, তোমাৰ চোৱা ঘাম ওলাইছে, মুখত বালি লাগি আছে, মুখৰ পৰা ফেন ওলাইছে, উঠা তোমাক মই চাত বহাই দিওঁ, আৰু তেওঁ কয় যে এৰি দিয়া মই আনন্দত আছোঁ, এতিয়া সি সেই নিচাত আনন্দহে দেখা পাইছে, বেয়া অৱস্থা হৈ আছে তাৰ। তেন্তে পুণ্যাত্মাসকল, ইমানেই নিচা আমাৰ এই নিচা সুখৰ। আমি ইমান দুখত আছোঁ হ'লেও কওঁ যে আমি আনন্দত আছোঁ। ये संसार समझदा नहीं कहंदा श्याम दोपहरे नू। কোৰ্টত দুই আত্মীয়ক দেখা পাওঁ আৰু তাত সোধে কি খবৰ, আনন্দত আছা? কোৰ্ট আৰু আনন্দৰ কি মিল আছে? দুয়োৱে দুখী, তথাপিও কয় যে আনন্দত আছোঁ। तो कहते हैं ये संसार समझदा नहीं कहंदा श्याम दोपहरे नू गरीबदास ये वक्त जाते रोगे इस पैरे नू। যিয়ে সৎ সাধনা কৰা নাই, এই মনুষ্য জীৱনত আকৌ কান্দিবা কুকুৰ হয়, ওপৰলৈ মুখ কৰি। बोलो सतगुरुदेव। পৰম পিতা, পৰমাত্মা, পূৰ্ণ ব্ৰহ্ম, গোটেই সৃষ্টিৰ ৰচনাকৰ্তা কবিৰ দেৱজী, কবিৰ পৰমাত্মা, এওঁ আমাৰ মালিক হয়, আমাৰ পিতা হয়, এওঁ কুলৰ মালিক হয়, সৰ্বব্ৰহ্মাণ্ডৰ স্বামী হয়, সকলোৰে কণ্ট্ৰলাৰ। এইজন পৰমাত্মা সৎপুৰুষ, অলখ পুৰুষ, অগম পুৰুষ আৰু অনামী পুৰুষ, অন্য ৰূপ ধাৰণ কৰি স্বয়ং বিদ্যমান থাকে। এইজন পৰমাত্মাই ইয়াত তিনিও লোকত প্ৰৱেশ কৰি সকলোৰে ধাৰণ পোষণ এইজন পৰমেশ্বৰেই কৰে। আমি কালৰ লোকত বাস কৰি আছোঁ। আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা প্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তি মাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। নমস্কাৰ ছাৰ। ছাৰ নমস্কাৰ ছাৰ। কি নাম আপোনাৰ? এই দাসৰ নাম দৰবাৰী ৰাম গায়কৱাৰ। ছাৰ ক'ৰ পৰা আহিছে আপুনি? মই গাঁও দেউৰী, দণ্ডি লোহাৰা, জিলা বালু, ছত্তীশগড়ৰ পৰা। ছাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা আপুনি কেতিয়া ল'লে? ছাৰ মই 23 ছেপ্টেম্বৰ 2018 এই দাসৰ নতুন জন্ম হ'ল ছাৰ। ছাৰ কি কাম কৰে আপুনি? ছাৰ মই কৃষি বিভাগত গ্ৰামীণ কৃষি বিস্তাৰ বিভাগৰ অধিকাৰীৰ পদত বৰ্তমান মই পদস্থ ছাৰ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কিবা ভক্তি সাধনা কৰিছিলনে? ছাৰ এনেতো মই বিশেষ ভক্তি সাধনা কৰা নাছিলোঁ, কিন্তু এনে কেতিয়াবা পৰ্ব থাকিলে সেয়া মানিছিলোঁ। এনে বিশেষ কোনো মোৰ তেনেকুৱা আগ্ৰহ নাছিলে। তেন্তে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ কিয় আহিলে? ছাৰ ইয়াৰ পিছত এটা বহুত ডাঙৰ ঘটনা হৈছিলে মোৰ লগত, যিটো মই বিস্তাৰিতভাৱে মই ক'ব বিচাৰিম। মই মোৰ ল'ৰাৰ স্কুললৈ গৈ আছিলোঁ বাইকেৰে। গৈ থাকোঁতে হাইৱেত এখন পিছফালৰ পৰা এখন 4 হুইলাৰে মোক পাছফালৰ পৰা মাৰি দিলে। মাৰাৰ পিছত মই অচেতন হৈ থাকিলোঁ। পিছত গম পালোঁ, যেতিয়া মোক হস্পিটেললৈ লৈ গৈছিল তেতিয়া মোৰ পেলভিক বোন, যাৰ দ্বাৰা গোটেই শৰীৰৰ হাড় থিয় হৈ থাকে, কঁকালৰ যি যোৰাৰ হাড় থাকে সেই যোৰা একেবাৰে খোল খাইছিলে। আৰু লগতে মোৰ কাষত যি কঁকালৰ যি হাড় আছে ছাৰ, এডালৰ মাজত এডাল সোমাই গৈছিল। আৰু ইয়াৰ বাহিৰে বহুত ঠাইত এনেকুৱা দুখ পাইছিলোঁ, যেনেদৰে আপুনি দেখা পাইছে মোৰ নাকটো ফটা, মই মূৰত দুখ পাইছিলোঁ, মই হাতত দুখ পাইছিলোঁ। এই ধৰণে মানে মই মৃত্যুৰ তুল্য স্থিতিত পৰি আছিলোঁ ছাৰ। তাৰপিছত মোক যেতিয়া জিলা হাস্পতাললৈ লৈ গ'ল, তেতিয়া তাত ডক্টৰে স্থিতি দেখি মানা কৰি দিলে যে আপোনাৰ ইয়াত চিকিৎসা নহয়, আপুনি ছেক্টৰ 9লৈ যাওক। গতিকে ছেক্টৰ 9লৈ যেতিয়া লৈ গ'ল, তেতিয়া ছেক্টৰ 9তো তেওঁলোকে মানা কৰিলে। স্পাৰ্ছ হস্পিটেললৈ মোক ৰেফাৰ কৰি দিয়া হ'ল আৰু স্পাৰ্ছ হস্পিটেলৰ মানুহে মোক এডমিট কৰালে
5 দিন ৰাখিলে 5 দিন ৰখাৰ পিছত মোৰ কোনো ধৰণৰ একো চিকিৎসা কৰিব পৰা নাছিলে যি ধৰণে হ'ব লাগে যি কণ্ডিশ্যনত মই পৰি আছিলোঁ সেই স্থিতিতে মোক তৎকাল অপাৰেশ্যনৰ প্ৰয়োজন আছিল কিন্তু সেই হস্পিটালৰ মানুহে 5 দিন ৰখাৰ পিছতো তাৰ ডক্টৰে এয়া কৈ গুচি গ'ল যে মই আৰু 2 দিন আহিব নোৱাৰোঁ মই পৰিয়ালৰ কামৰ বাবে বাহিৰলৈ যাম অহাৰ পিছত চাই ল'ম কি হয় সেইবাবে মোৰ তাত অপাৰেশ্যনো নহ'ল শেষত 5 দিন ৰখাৰ পিছত মোক এনেকৈ ক'লে যে ইয়াত কি গোটেই ছত্তীশগড়তে এই ধৰণৰ এক্সিডেণ্টৰ চিকিৎসা কৰাটো সম্ভৱ নহয় তাৰপিছত মোক নাগপুৰ চিমছত ৰেফাৰ কৰিলে যেতিয়া মই নাগপুৰ চিমছ গ'লোঁ ছাৰ তাত যোৱাৰ পিছত মোৰ এদিন পিছত অপাৰেশ্যন হ'ল অপাৰেশ্যনৰ পিছত ডক্টৰ চাহেবে নিজেই ক'লে যে এই ধৰণৰ কেছত 10%হে চান্স থাকে মানুহ সুস্থ হোৱাৰ অন্যথা গোটেই জীৱনটো বিচনাত অথবা হুইল চেয়াৰত পৰি থাকে সেই সময়তে যেতিয়া ঘৰলৈ আহিলোঁ অহাৰ পিছত মোৰ শহুৰে মোৰ যি শ্ৰীমতী আছে তেওঁক ক'লে যে পুত্ৰী এজন গুৰুদেৱ আহে সন্ত ৰামপালদেৱ মহাৰাজ যাৰ সৎসংগ আহে সৎসংগৰ শেষত এনেকুৱা ধৰণৰ কিছুমান ভক্ত আহে যিসকলে কয় যে মোৰ এনেকুৱা বেমাৰ ভাল হ'ল মোৰ এক্সিডেণ্টৰ আগত ভাল হ'ল এনেকুৱা কথাবোৰ কয় গতিকে তাত য'ত থাকা তাৰ পৰা কিছু দূৰত এখন চুৰেগাঁও নামৰ ঠাই আছে তাত নামদান দীক্ষা কেন্দ্ৰ আছে তাত তুমি যোৱা আৰু গৈ নাম দীক্ষা লোৱা আৰু নাম দীক্ষালৈ ভক্তি কৰা একেবাৰে ঠিক হৈ যাবা এনেকৈ ক'লে য'ত নেকি মোৰ শহুৰ দেউতা ইতিমধ্যে 15 বছৰৰ পৰা ৰাধা স্বামী পন্থৰ সৈতে জড়িত তেওঁ এই পন্থত নাছিলে তথাপিও তেওঁৰ পৰমাত্মাৰ এনেকুৱা প্ৰেৰণা হ'ল তেওঁক পঠিয়ালে এই ধৰণে ছাৰ মোৰ শ্ৰীমতীয়ে নাম দীক্ষা চুৰেগাঁও কেন্দ্ৰলৈ যোৱাৰ পিছত তাৰে ভকতসকলে ক'লে যে এনেকুৱা কণ্ডিশ্যন মই তেওঁৰ নামত নাম দীক্ষা লোৱাৰ বাবে আহিছোঁ নাম দীক্ষা লৈ আহিল আৰু আহি যেতিয়া ঘৰত কোৱা অনুসাৰে ভক্তি মৰ্যাদাত থাকি আৰম্ভ কৰিলে গতিকে লাহে লাহে মোৰ পত্নীয়ে লাহে লাহে নাম জপ কৰিবলৈ আৰম্ভ কৰিলে মৰ্যাদাত থাকি তাৰ আগলৈকেতো ভগতদেৱ মই বিচনাতে আছিলোঁ না এফালে বাগৰিব পাৰিছিলোঁ না আনফালে না মই বহিব পাৰিছিলোঁ না উঠিব পাৰিছিলোঁ গোটেই যিবোৰ ক্ৰিয়াকলাপ আছিল শৌচ কৰা পেচাব কৰা সকলো মই বিচনাতে কৰিব লাগিছিল কাৰণ মোৰ ইয়াৰ পৰা ইয়ালৈকে কটাই আছিলে ইয়াৰ পৰা ইয়ালৈকে অপাৰেশ্যন হৈছিলে এয়া চাব পাৰে গতিকে এনেকুৱা স্থিতি আছিল এই স্থিতিতেই মোৰ পত্নীয়ে তাৰ পৰা কিতাপ আনিছিলে জীৱনৰ সুগম পথ আৰু জ্ঞান গংগা ডক্টৰে আপোনাক কি কৈছিলে ডক্টৰসকলে এয়া ক'লে যে তুমি এয়া ক'লে যে 90% বুলি ক'ব নোৱাৰি এতিয়া যে আপুনি আগতে যি স্থিতিত আছিলে সেই স্থিতিতে থাকিব কিন্তু 10% ওপৰজনৰ ওপৰত বিশ্বাস আছে যে আপুনি সুস্থ হ'ব পাৰে আৰু তেনেকুৱা স্থিতিত যেতিয়া মই নাম জপ কৰিলোঁ গতিকে ছাৰ মই যেতিয়া কিতাপ পঢ়িবলৈ আৰম্ভ কৰিলোঁ গুৰুদেৱ সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ চাইছিলোঁ মোবাইলত তেওঁৰ ভিডিঅ' ক্লিপ চাইছিলোঁ সৎসংগৰ গতিকে এইবোৰ কৰোঁতে এনেকুৱা স্থিতি আহিল ছাৰ যে অট'মেটিক মোৰ শৰীৰে লৰচৰ কৰিব আৰম্ভ কৰিলে কাৰণ এটা সময় এনেকুৱা আছিল যে কঁকালে একো কাম কৰা নাছিলে এই ভৰি মোৰ সঠিকভাৱে লৰা নাছিলে কেৱল আঙুলিহে লৰিছিলে গতিকে ডক্টৰেও কৈছিলে যে তুমি এইটো লৰোৱা বন্ধ নকৰিবা গতিকে লাহে লাহে যেতিয়া মই নাম গুৰুদেৱৰ সৎসংগ চালোঁ কিতাপ পঢ়িলোঁ তেতিয়া মোৰ শৰীৰ ইম্প্ৰুভ হোৱা আৰম্ভ কৰিলে ইয়াৰে মাজত কি হ'ল যে ডক্টৰে মোক প্ৰত্যেক 1.5-2 মাহৰ মূৰে মূৰে নাগপুৰলৈ মাতিছিলে চেকআপৰ বাবে 4-6 মাহ পিছত যেতিয়া গ'লোঁ ডক্টৰে ক'লে এতিয়া এওক বহুৱাবলৈ আৰম্ভ কৰি দিয়া বালিচ লগাই গতিকে তাৰে আগত মই নিজে বহিবলৈ আৰম্ভ কৰি দিছিলোঁ তাৰপিছত যেতিয়া 3 মাহৰ পিছত যাওঁ ডক্টৰে ক'লে যে এওক থিয় কৰাই খোজ কঢ়াবলৈ আৰম্ভ কৰা কিন্তু তাৰে আগতেই মই খোজ কঢ়া আৰম্ভ কৰি দিছিলোঁ এয়া কেৱল সন্ত ৰামপালদেৱ মহাৰাজৰ কৃপাত লাহে লাহে আগলৈ ইম্প্ৰুভমেণ্ট হ'বলৈ ধৰিলে
তাৰপিছত ছাৰ মই যেতিয়া ষ্টিক লৈ খোজকঢ়া আৰম্ভ কৰিলোঁ মই মনতেই নিজক ক'লোঁ যে এতিয়া মই গুৰু সন্ত ৰামপালদেৱ মহাৰাজৰ আশ্ৰমলৈ যাম আৰু মই নিজে নাম দীক্ষাও ল'ম। সুৰেগাঁও আশ্ৰমলৈ গ'লোঁ ছাৰ। যোৱাৰ পিছত তাতে ভকতসকলে চকীত বহুৱালে কাৰণ সেই সময়ত মই তলত মাটিত বহিব পৰা নাছিলোঁ। মোৰ পৰিয়ালৰ মানুহে মোৰ বন্ধু বান্ধৱে ষ্টাফৰ মানুহে এয়া কৈছিলে যে এই মানুহজন কেতিয়াও থিয় হ'ব নোৱাৰিব, খোজকাঢ়িব নোৱাৰিব। ইমানখিনিলৈ কৈ দিছিলে যে ই এতিয়া গোটেই জীৱনটো চুঁচৰি ফুৰিব। মোৰ অধিকাৰীয়ে ভিআৰখন প্ৰস্তুত কৰি দিছিলে যে এওঁৰ কম্পালচৰি ৰিটায়াৰমেণ্টৰ সেয়া কৰা এওঁৰ 20 বছৰ হ'বলৈ কিমান মাহ বাকী আছে ছাৰ্ভিচৰ। কিন্তু পৰমাত্মাৰ এনেকুৱা দয়া হ'ল ছাৰ যে যেতিয়াই মই নাম দীক্ষা লৈ আহিলোঁ আনকি সন্ত ৰামপালদেৱ মহাৰাজক মই দণ্ডৱতো কৰিব পৰা নাছিলোঁ। চকীত বহুৱাই মোক নাম দীক্ষা দিছিলে পৰমাত্মাৰ। তাৰপিছত যেতিয়াই নাম দীক্ষা লৈ আহিলোঁ মৰ্যাদাত থাকি মই যেতিয়াই ভক্তি কৰিবলৈ আৰম্ভ কৰিলোঁ তেতিয়াই মোৰ শৰীৰত শক্তি আহিব ধৰিলে আৰু সেই শক্তিৰ বাবে আজি মই আপোনালোকৰ সন্মুখত আছোঁ। মই খোজকাঢ়িব পাৰোঁ, মই দৌৰিব পাৰোঁ, মই বাইক চলাই আছোঁ ছাৰ, মই গাড়ী চলাই আছোঁ, আজি সকলো কাম কৰিব পাৰিছোঁ। মই এয়া কেৱল পৰমেশ্বৰ কবিৰ পৰমাত্মাৰে দয়া। এই পৰমাত্মাই সন্ত ৰামপালদেৱ মহাৰাজৰ ৰূপত আহিছে। তেওঁৰে দয়া চমৎকাৰ যে আপোনালোকৰ আগত মই সামান্য মানুহৰ দৰে থিয় হৈ আছোঁ, য'ত নেকি মানুহে মোক কৈছিলে ই হুইল চেয়াৰতেই থাকিব, খোজকাঢ়িব নোৱাৰিব, এই ধৰণে কৈছিলে ছাৰ। এয়া বহুত ডাঙৰ চমৎকাৰ হ'ল মোৰ লগত পৰমাত্মাৰ। বিচাৰিলে আপুনি এই ৰিপৰ্টখন চাই বুজিব পাৰে যে মোৰ শৰীৰৰ কোনটো অংশৰ হাড় ভঙা আছিলে। আপোনালোকে চাব পাৰে, এয়া মোৰ শৰীৰৰ কঁকালৰ এক্সৰে, আপোনালোকে চাব পাৰে। ইয়াৰ যে মাজত গেপ আছে এয়া একেলগেহে থাকে, যিটো এক্সিডেণ্টৰ বাবে ভাঙি বেলেগ হৈ গৈছিলে, ভাঙি গৈছিলে জইণ্ট। আৰু ইয়াৰ বাবেই মানুহ, কাৰণ এইটোৱে এটা অংগ যাৰ বাবে মানুহ থিয় হৈ থাকিব পাৰে। তাৰ পাছত অপাৰেশ্যনৰ পাছত ডক্টৰসকলে ইয়াত প্লেট লগাই জইণ্ট লগাই দিছে। লগতে এয়া কঁকালৰ হাড় যিডাল ভাঙি এটাই আনটোৰ ফালে সোমাই গৈছে, যিটো স্ক্ৰুৰে টাইট কৰি বেলেগ বেলেগকৈ ছেট কৰিছে। এই স্থিতিৰ বাবে ডক্টৰে কৈছিলে, কাৰণ এয়া ওলট পালট হৈছে, গতিকে এনেকুৱা স্থিতিৰ বাবে ডক্টৰে কৈছিলে যে এনেকুৱা স্থিতি যাৰ হয় সেইবোৰ বহুত ৰেয়াৰ কেছ হয়, আৰু যদি হয়ো মাত্ৰ 10% চান্স থাকে যে মানুহজনে ভাল স্থিতিলৈ অহাৰ, অন্যথা 90%টো সম্পূৰ্ণ হুইল চেয়াৰ অথবা বিচনাতেই পৰি থাকে। এয়া আপোনালোকে চাব পাৰে। ইয়াত আপোনালোকে চাব পাৰে ৰাজনন্দগাঁও ENT হস্পিটেলৰ ৰিপৰ্ট হয়, যেতিয়া মই তাৰিখ 24/3/2019 ডক্টৰৰ ওচৰলৈ গৈছিলোঁ, নাক কাণ গল বিশেষজ্ঞৰ ওচৰলৈ, আৰু তেওঁক ক'লোঁ যে ডক্টৰ চাহাব মোৰ দুয়োখন কাণতে বহুত বিষ আছে আৰু ইয়াৰ পৰা পুজ ওলাই আছে আৰু মই শুনাত দিগদাৰ পাই আছোঁ কাৰণ মই ডাবুল শুনি আছোঁ। তেতিয়া তেওঁ চেক কৰিলে, চেক কৰাৰ পিছত ডক্টৰে এয়া ক'লে যে আপোনাৰ দুয়োখন কাণৰ পৰ্দা ফাটি গৈছে, ফুটা হৈছে, এনেকৈ ক'লে। তেতিয়া মই সুধিলোঁ যে ডক্টৰ ইয়াৰ কি চিকিৎসা আছে? তেতিয়া তেওঁ এটা শব্দত এইটোৱে ক'লে যে এইটোৰ চিকিৎসা কেৱল অপাৰেশ্যন, বিনা অপাৰেশ্যনেৰে এয়া ঠিক হ'ব নোৱাৰে। তেতিয়া মই সুধিলোঁ যে ডক্টৰ কেতিয়া কৰাব লাগিব? তেওঁ এইটো ক'লে যে এতিয়াতো আপোনাৰ কাণ পকি আছে, পুজ ওলাই আছে, যেতিয়ালৈকে ইনফেকশ্যন ঠিক নহয় তেতিয়ালৈকে অপাৰেশ্যন নকৰাও, প্ৰথমতে এয়া ঠিক হ'বলৈ দিয়া, তাৰপিছতহে অপাৰেশ্যনত আহিবা। পিছত আপোনালোকে দেখা পাইছে যে এইখনৰ পিছত আৰু এখন ৰিপৰ্ট আছে। এয়া ইয়াৰ পিছত 8/11/2019, মানে 8 মাহৰ পিছত। যেতিয়া 8 মাহৰ পিছত আকৌ গ'লোঁ তেতিয়া সেই ডক্টৰ সেই হস্পিটেলতেই ক'লে যে তোমাক আগতেই কৈছিলোঁ যে তোমাৰ কাণত ফুটা হৈ গৈছে আৰু এয়া বিনা অপাৰেশ্যনৰে নহ'ব, তেন্তে আপুনি কিয় বাৰ বাৰ আহি আছে? যেতিয়াই অপাৰেশ্যন কৰাব লাগে তেতিয়াহে আপুনি আহিব, অন্যথা নাহিব।
মই ক'লোঁ ঠিক আছে ডক্টৰ চাহেব। তাৰপিছত মই ক'লোঁ যে এইটো কণ্ডিশ্যন কেতিয়া হয়? তেতিয়া তেওঁ ক'লে যে ইয়াত 3টা কাৰণ থাকে। এটাটো এক্সিডেণ্ট হ'লে তেতিয়া, আৰু দ্বিতীয়তে যদি কোনোবাই ভয়ংকৰ মাত আপোনাৰ কাণৰ ওচৰত শুনাই দিয়ে, আৰু তৃতীয়তে হ'ল যদি কোনোবাই কাণৰ ওচৰত জোৰকৈ থাপৰ মাৰে তেতিয়া। এই 3টা স্থিতিত এনেকুৱা ধৰণৰ ঘটনা হয় বুলি ক'লে। এই 3টা স্থিতিৰ কোনোবা এটা স্থিতি হ'লে তেতিয়া আপোনাৰ কাণত এনেকুৱা ধৰণৰ ফুটা হয়, আৰু ইয়াৰ চিকিৎসা কেৱল মাত্ৰ অপাৰেশ্যনহে, আৰু এই অপাৰেশ্যন আপুনি এটা এটাকৈ কৰাব লাগিব। ইয়াৰ বাবে আপোনাৰ 60,000 পৰা 65,000লৈ খৰচ আহে। মই ক'লোঁ ঠিক আছে ডক্টৰ চাহেব বুলি কৈ ওলাই আহিলোঁ। আৰু অহাৰ পিছত আকৌ তেতিয়ালৈকে মোৰ 4 মাহ হৈ গৈছিলে প্ৰথম নাম লোৱা। তাৰ মাজতেই মই পৰমাত্মা সন্ত ৰামপালদেৱ মহাৰাজৰ আশ্ৰমলৈ গ'লোঁ, আৰু যোৱাৰ পিছত মই সতনাম ল'লোঁ। সতনাম লৈ যেতিয়া সতনামৰ জপ কৰা আৰম্ভ কৰিলোঁ ভগতদেৱ, তেতিয়া সেয়া স্থিতি আহিলে যে আজি মোৰ কাণ আগৰ দৰে হৈ গ'ল। না কোনো অপাৰেশ্যন কৰাৰ প্ৰয়োজন হ'ল, না কোনো ঔষধ খোৱাৰ প্ৰয়োজন হ'ল। লাগিলে আপোনালোকে চাব পাৰে। এইটো আটাইতকৈ ডাঙৰ চমৎকাৰ যে বিনা অপাৰেশ্যনেৰে বিনা ঔষধেৰে মোৰ আজি 2খন কাণেই সুস্থ আজিলৈকে। আপোনালোকে চাব পাৰে 2019ৰ পৰা আজি 2021 চলি আছে। না মই অপাৰেশ্যন কৰাইছোঁ, না মই ঔষধ খাইছোঁ, না আজিলৈ সেই ডক্টৰৰ ওচৰলৈ গ'লোঁ। তথাপিও মোৰ 2খন কাণৰ কোনো সমস্যা হোৱা নাই, সকলো ঠিকেই আছে। গতিকে এইটো আটাইতকৈ ডাঙৰ চমৎকাৰ ভগতদেৱ। ছাৰ, তৃতীয়টো হ'ল এনেতো চমৎকাৰ বহুত হয়, সদায় চমৎকাৰ হয়। এয়া মালিকৰ কৃপা, এনেকৈ চমৎকাৰ হয়। আৰু এনেকুৱা আৰু বহুতো চমৎকাৰ আছে যিবোৰ মই যিমানেই নকওঁ, যিমানেই গনাওঁ কমেই হ'ব। ছাৰ, আজি আপোনালৈ ভক্ত সমাজৰ সন্মুখত এটা ডাঙৰ প্ৰশ্ন উত্থাপন হৈছে। আপোনাৰ বহুত ডাঙৰ এক্সিডেণ্ট হ'ল, ডক্টৰো কৈ দিলে যে 90%টো ভাল নহয়েই, 10%হে ভগৱানৰ ওপৰত। যদিহে তেওঁ কৃপা কৰে তেতিয়াহে ঠিক হৈ যাব। তাৰপিছত সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'লে আৰু ঠিক হৈ গ'ল। ছাৰ, এনেকুৱা কিয় হয় যে মানুহ তীৰ্থস্থানলৈ যায় আৰু দেৱী দেৱতাৰ ওচৰলৈ যায় তথাপিও সুস্থ নহয়, কিন্তু সন্ত ৰামপালদেৱ মহাৰাজে ডাঙৰ ডাঙৰ বেমাৰ ঠিক কৰি আছে? গতিকে ইয়াৰ পিছত কি লজিক আছে? তেখেতে কেনেকৈ কৰি আছে? এয়া সন্ত ৰামপালদেৱ মহাৰাজ যি আছে, কবিৰ পৰমেশ্বৰৰ অৱতাৰ লৈ আহিছে, আৰু এওঁ তত্ত্বদৰ্শী সন্ত হয়। ছাৰ, কিয়নো সন্ত ৰামপালদেৱ মহাৰাজ শাস্ত্ৰ অনুকূল যি জ্ঞান দি আছে, তেওঁ কিতাপবোৰ খুলি খুলি যি জ্ঞান দি আছে, যিবোৰ প্ৰমাণিত জ্ঞান, আজি যদি আপোনালোকে বেদত চাই, বেদত স্পষ্টকৈ লিখা আছে যে যদি কোনোবাই ডাঙৰতকৈ ডাঙৰ বেমাৰতো যদি থাকে, প্ৰায় মৃত অৱস্থাতো যদি থাকে, তথাপিও মই তেওঁক সুস্থ কৰাই 100 বছৰৰ আয়ুস দিব পাৰোঁ। এয়া অলৰেডি গীতাত বেদত প্ৰমাণিত আছে, আৰু এই প্ৰমাণিত জ্ঞানকে আমাৰ সন্ত ৰামপালদেৱ মহাৰাজে খুলি খুলি দেখুৱাই আছে ছাৰ। আৰু এয়া শাস্ত্ৰ অনুকূল ভক্তিৰেহে সম্ভৱ, না কি মন্দিৰ মছজিদলৈ গ'লে, কাৰণ সেইবোৰ আন উপাসনা হয়। এয়া সঠিক ভক্তিবিধি নহয়। সঠিক ভক্তিবিধি আমাৰ সন্ত ৰামপালদেৱ মহাৰাজে কৈ আছে, যাৰ দ্বাৰা হাজাৰ লাখ কোটি মানুহ ঠিক হৈ আছে। অধিকাংশ লোকেতো নিজৰ সমস্যাৰ সমাধান বিচাৰি আহে ছাৰ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেনেকৈ ল'ব পাৰি? সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'বলৈ এটা সহজ উপায় আছে। আপোনালোকে দেখা পাই আছে যে চেনেলত সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ আহে। সেই সৎসংগৰ তলত হালধীয়া শাৰী এটা আহে, তাতে বহুত কেইটা নম্বৰ দিয়া আছে। সেই নম্বৰত আপুনি ফোন কৰিব পাৰে। কল কৰাৰ পাছত আপোনাৰ ওচৰত যি নামদান কেন্দ্ৰ আছে তাতে আপোনাক কৈ দিয়া হ'ব, আৰু আপুনি তালৈ গৈ সহজে নাম উপদেশ লৈ নিজৰ কল্যাণ কৰাব পাৰে। ধন্যবাদ ছাৰ। সৈয়দ চাহেব। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org। সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।